Hello everyone. আজি আমি কৰিম গ্লাছ লেবৰ প্ৰেক্টিকেল আৰু এটো লেজাৰ লাইট আমি কি কৰিম লেজাৰ লাইটটো ইয়াৰ মাজেদি পঠিয়াই দিম আৰু যেনেকৈ বুকত ড্ৰয়িংটো দিয়া আছে লাইটটো যেতিয়া ইয়াৰ মাজেদি পঠালে যে বেকা হ'ব ইফালে বেকা হ'ব সেইটো আমি ভালদৰে প্ৰেক্টিকেলটো কৰি চাম আৰু বেকা হোৱাৰ পিছত এক্সপ্লেনেশ্যনটো মইতো দিমেই তাৰ পিছত তোমালোকক কি দিম কুৱেশ্যন দুটা দি দিম যাতে তোমালোকৰ পৰীক্ষাত আহিলে কৰিব পাৰা ঠিক আছে ইয়াত যদি আমি লেজাৰ লাইটটো নৰ্মেলি পেলাওঁ গ্লাছ লেবটোত তেনেহ'লে কি হ'ব পোনে পোনে পাৰ হ'ব কিন্তু যদি আমি গ্লাছ লেবটো বেকা কৰি গৈ থাকোঁ তেতিয়া কি হ'ব লেজাৰ লাইটটো চাবা যদি আমি অঁতৰাই দিওঁ গ্লাছ লেব এইফালে আছে লেজাৰ লাইটটো কিন্তু ইয়াত যদি পেলাই দিওঁ বেকা হৈ গ'ল ওপৰত যদি দি দিওঁ পোনে পোনে গ'ল আকৌ যদি আমি ইয়াত পেলাই দিওঁ বেকা হৈ গ'ল দেখিছানে লেজাৰ লাইটটো একেটা ডাইৰেকশ্যনতে আছে কিন্তু গ্লাছ লেবটোত যদি পেলাই দিওঁ বেকা হৈ যায় কিয় যাব কাৰণ গ্লাছ লেবটোৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বেছি আৰু ইমাৰ্জেণ্ট ৰে আৰু যিডাল ইয়াত ইনচিডেণ্ট ৰে মানে আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিডাল কি হ'ব সদায় পেৰেলেল হ'ব এইটো গতিকে এতিয়া আমি চাওঁ কিতাপত লিখাটো এক্সপ্লেনেশ্যনটো কিতাপত কৰা বা প্ৰেক্টিকেলটো আমাৰ যিটো এক্সপ্লেনেশ্যনটো কি আছে কিতাপত ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু গ্লাছ লেব মানে আয়তাকাৰ গ্লাছৰ টুকুৰাৰ মাজেৰে পোহৰ প্ৰতিসৰণ গতিকে সেইটো আমি এতিয়া চাম কেনেকৈ কি হ'ল আজি আমি প্ৰেক্টিকেলটো কৰিলোঁ প্ৰেক্টিকেলটোত কেনেকৈ ওলালে চাম ৰিফ্ৰেক্টিভ ইণ্ডেক্স প্ৰতিসৰণাংক যদি আমি বায়ুৰ এয়াৰৰ লওঁ N1 আৰু গ্লাছৰ যদি লওঁ আমি N2 মানে বায়ুৰ যদি লওঁ N1 এইখিনি বায়ু হ'ব ইয়াতো এয়াৰে থাকিব গতিকে ইয়াতো কি হ'ব N1 হ'ব এইটো গ্লাছ গতিকে ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স N2 বুলি ললো প্ৰতিসৰণাংক ইয়াৰ N1 ইয়াৰো N1 হ'ব এতিয়া যদি আমি ইয়াৰ পৰা লেজাৰ লাইটটো যে আমি মাৰি পিটালো যদি ড্ৰ কৰো এডাল কি হ'ব ইনসিডেন্ট ৰে এডাল হ'ব ইনসিডেন্ট ৰে এডাল অসমীয়াত কি ক'ব আপতিত ৰশ্মি গতিকে এডাল যেতিয়া ইয়াত পৰিব পোহৰৰ প্ৰতিসৰণৰ নিয়ম মতে কি হ'ব যিহেতু গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স প্ৰতিসৰণাংকটো পোহৰতকৈ বেছি গতিকে কি হ'ব এই ৰেডাল যিটো তাৰ অৰিজিনেল যিটো ডাইৰেকশ্যন থাকিব অৰিজিনেল ডাইৰেকশ্যনটো যদি আমি ড্ৰ কৰোঁ এইটো হ'ব অৰিজিনেল ডাইৰেকশ্যনটো যদি এইফালে হয় এইটো অৰিজিনেল ডাইৰেকশ্যনটো তাৰ পৰা কি হ'ব ই বেকা হৈ চাপ খাই আহিব ভিতৰলৈ লেজাৰ লাইটটো আমি যে লেজাৰ লাইটটো মাৰি দিওঁতে এনেকৈ বেকা হৈ গৈছিলে সেই বেকাটো হৈ যাব কিয় হ'ব কাৰণ ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইয়াতকৈ কি হ'ব কম বা ইয়াৰ বেছি হ'লে কি হয় নৰ্মেলৰ ফালে ৰিফ্ৰেক্টিভ ৰেডাল চাপ খাই আহে হ'ব গতিকে ইনসিডেন্ট যিডাল ৰে সেইডাল কি হ'ব ইনসিডেন্ট ৰেডাল ইয়াৰ ভিতৰত চাপ খাই আহিব আকৌ যেতিয়া ইয়াৰ পৰা ওলাই যাব ৰেডাল তেতিয়া কি হ'ব আকৌ এয়াৰত পাব গতিকে ইয়াৰ যিটো অৰিজিনেল ডাইৰেকশ্যন থাকিব সেইটোৰ পৰা কি হ'ব অলপ আঁতৰি গুচি যাব বা নৰ্মেল যিটো ড্ৰ কৰিম নৰ্মেলৰ পৰা আঁতৰি যাব কিমান আঁতৰিব সেইটো হ'ল এই যিটো অৰিজিনেল ডাইৰেকশ্যনটো থাকিব ইনসিডেন্ট ৰে সেই ডাইৰেকশ্যনটোৰ লগত পেৰেলেল হ'ব আপতিত ৰশ্মিৰ লগত সমান্তৰালকে ওলাই যাব মানে সমান্তৰালকে ওলাই যাব এইকণৰ পৰা এইকণ এইটো অৰিজিনেল ডাইৰেকশ্যনটো ইয়াৰ লগত এইটো কি হ'ব সমান্তৰালকে ওলাই যাব গতিকে গ্লাছ লেবটো সেইকাৰণে ইম্পৰ্টেণ্ট যে ইনসিডেন্ট ৰে আৰু এডালক কি বুলি ক'ব এডালক ক'ব ইমাৰ্জেন্ট ৰে বা অসমীয়াত ক'ব নিৰ্গত ৰশ্মি গতিকে ইমাৰ্জেন্ট ৰে বা নিৰ্গত ৰশ্মি এডালক ক'ব এডাল কি হ'ব সদায় পেৰেলেল হ'ব কিয় হ'ব কাৰণ এইটো আৰু এইটোৰ যিটো তোমাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো সেম কিন্তু কেৱল গ্লাছৰ টুকুৰাৰ কাৰণে আমি এতিয়া কি পঢ়িম কেৱল গ্লাছৰ টুকুৰা আয়তাকাৰ গ্লাছৰ টুকুৰাৰ বাবে ৰেক্টেংগুলাৰ গ্লাছ লেবৰ কাৰণেহে আমাৰ এইটো এতিয়া পঢ়িম যে ইমাৰ্জেন্ট ৰে আৰু ইনসিডেন্ট ৰে নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মি সমান্তৰাল ডাইৰেকশ্যনত যাব হ'ব সমান্তৰাল ডাইৰেকশ্যনত যাব গতিকে এইটোৱে হ'ল ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ গ্লাছ লেবত এইটো যদি এ আৰু এইটো
পইণ্ট বি লিখো এটো সি আৰু এটো ডি লিখো তেনেহলে আমাৰ কন্ডিশনটো কি হ'ব AB parallel CD তাহলে কি ইয়াত আহিবলগীয়া কোৱেশ্চনটো কি যে ৰিফ্ৰেক্টিভ কোৱেশ্চনটো হ'ব যে গ্লাছ লেবৰ টুকুৰা এটাত ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে আৰু নিৰ্গত ৰশ্মি আৰু আপতিত ৰশ্মি ডাইৰেকশনটো কেনেকুৱা হ'ব অপচন দি দিব প্যাৰেলাল পাৰপেন্ডিকুলাৰ বা তেনে কিবা ডাইৰেকশন দি দিব 90 45 ডিগ্ৰী কিবা কিবি দি দিব গতিকে আমি কি হ'ব ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে সদায় প্যাৰেলাল হ'ব ডাইৰেকশন গিটা হ'ব অৰিজিনাল ডাইৰেকশনটোৰ লগত প্যাৰেলাল হ'ব গতিকে আমাৰ এটো হ'ল এতিয়া আমি কোৱেশ্চন কেনেকৈ আহিব এটো কোৱেশ্চনটো এনেকৈ আহিব পাৰে দুটা কোৱেশ্চন কলো এতিয়া মেইন যেটো কোৱেশ্চন অলৰেডি CBSE ত আহিছে যেটো মেইন অৰিজিনাল যেটো CBSE ত আহিছে কোৱেশ্চনটো হেতু কেনেকুৱা কোৱেশ্চনটো ডাইৰেক্ট আমি ডায়াগ্ৰাম দিয়ে আঁকি দিছো এটো যদি মিডিয়াম 1 মাধ্যম 1 এটো মিডিয়াম 2 এটো যদি মিডিয়াম 3 হ'ব শর্টকে লিখিছো ইয়াৰ যদি ৰিফ্ৰেক্টিভ ইনডেক্স প্ৰতিসৰণাংক 1 ইয়াৰ যদি 2 ইয়াৰ যদি n 3 হয় এইটা তলৰ গিটা কি ৰিফ্ৰেক্টিভ ইনডেক্স প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ তিনটা মিনিমামৰ বেলেগ বেলেগ যদি ইয়াৰ পৰা ৰেডাল ড্ৰ কৰো আৰু এডাল যদি আমি সাপ খাই আহে তাৰ পিছত আকৌ ইয়াৰ লগত যেডাল ৰে থাকিব এটাৰ লগত যদি প্যাৰেলাল ইয়াত ছবিটো আঁকি নিদি তোমালোকক কোৱেশ্চনটো দি দিব পাৰে হ'ব গতিকে এনেকে কোৱেশ্চনটো যদি তোমালোকক এটো দিয়ে আৰু অপচন গিটা যদি দিয়ে অপচন 1 নম্বৰ অপচনটো যদি দিয়ে n1 ইকুৱেল n2 ইকুৱেল n3 হ'ব অপচন 2 n1 greater than n2 greater than n3 option 3 n1 equal n3 greater than n2 আৰু option 4 n1 equal n3 less than n2 হ'ব গতিকে কোৱেশ্চনটো ইমানে যে ৰেডাল আকি ড্ৰ কৰি দিব তোমালোকক এডাল আৰু এডাল অৰিজিনাল ডাইৰেকশনৰ লগত প্যাৰেলাল দি দিব গতিকে তেতিয়া আমি কি কৰিব লাগিব গ্লাছ লেবৰ কন্ডিশনটো মনত পেলাব লাগিব হেকাৰণে প্ৰ্যাকটিকেলটো কৰি দিছো গতিকে প্ৰ্যাকটিকেলটো চাবলে নাপাহৰিবা গতিকে প্ৰ্যাকটিকেলটো চালে আমি বুজি পাম যে যেডাল ইমাৰ্জেন্ট ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে হ'ব এডাল প্যাৰেলাল হলে কি হয় এয়াৰ আছিল গ্লাছ লেবৰ গতিকে ইয়াত মিডিয়াম দিয়া আছে মিডিয়াম 1 মিডিয়াম 2 মিডিয়াম 3 n1 n2 n3 গতিকে মিডিয়াম 1 মিডিয়াম 3 কি হ'ব সেম হ'ব আৰু এটো মিডিয়াম 2 টো বেলেগ হ'ব আৰু ৰিফ্ৰেক্টিভ ইনডেক্সত যদি চাও n1 আৰু n3 সেম হ'ব ই কি হ'ব ডাঙৰ হ'ব n2 ৰ ভ্যালুটো ডাঙৰ হ'ব কিয় কাৰণ এটো নৰমালৰ ফালে সাপ খাই আহিছে গতিকে অপচন কোনটো শুদ্ধ হ'ব এটো হ'ব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন কাৰণ CBSE দিলে যেতিয়া ইয়াতো আহা চান্স থাকিব গতিকে এটো মনৰ ৰাখি থবা যে তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিটা দিবলে ডায়াগ্ৰামটো দিলে এনসাৰটো এটো হ'ব